আজি মই শুকান মাছৰ লগত কঁঠালৰ গুটি ৰঙালাও পাত দি পেলাই বনাম। এইটো আছে ৰঙালাও পাত। এইফালে মই পিঁয়াজ নহৰু জলকীয়া গোটেইখিনি কাটি লৈছোঁ। আনফালে আছে ধনিয়া পাত। এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া মই মছলাটো ৰেডি কৰি লওঁ বাতি এটাত। জিৰা গুড়ি জলকীয়া গুড়ি হালধি গুড়ি কেঁচা জলকীয়া পিহি লৈছোঁ, অকণমান নিমখ গোটেইখিনি একেলগে দি লৈছোঁ। দি পেলাই কেৰাহী এটাত অলপ তেল দি লৈছোঁ। দি পেলাই পিঁয়াজ নহৰুখিনি দি দিলোঁ। দি পেলাই মছলাখিনি অকণমান পানী দি পেলাই গুটি লৈছোঁ। তেলত মই দি দিলোঁ। দি পেলাই শুকান মাছখিনিও দি দিম এতিয়া মছলাখিনিতে। শুকান মাছখিনি মছলাখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব, নহ'লে শুকান মাছৰ এটা গোন্ধ আছে। গোন্ধটো মানে শুকান মাছটো থাকি গ'লে বেয়া লাগে। শুকান মাছখিনি ধুনীয়াকৈ উঠাই পেলাই এতিয়া মই কঁঠালৰ গুটিখিনি দি দিম মছলাখিনিতে। কঁঠালৰ গুটিখিনি দি দিলোঁ। দি পেলাই অলপ লৰাই পেলাই ৰঙালাওৰ পাতখিনিও দি দিম এতিয়া। দি পেলাই ধুনীয়াকৈ অকণমান উলটাই দিম, কাৰণ যাতে মছলাখিনি গোটেইখিনি বস্তুত লাগি যায়। শুকান মাছটো মই আগতে গৰম পানীত দি পেলাই উতলাই লৈছোঁ, কাৰণ শুকান মাছৰ এটা চেণ্ট আছে। সেই চেণ্টটো যাবৰ কাৰণে ধুনীয়াকৈ মই গৰম পানীত দি ধুনীয়াকৈ উতলাই লৈছোঁ, যাতে চেণ্টটো যায়গৈ। এতিয়া মই সেই ৰঙালাওৰ পাতখিনিৰ লগতে কঁঠালৰ গুটিৰ লগতে শুকান মাছখিনি উঠাই থোৱা শুকান মাছখিনিও দি দিলোঁ। দি পেলাই অলপ ধুনীয়াকৈ লৰাই ল'ম, কাৰণ গোটেইখিনি বস্তুত যোনখিনি পানী আছিলে এই পানীখিনি যাতে একদম শুকাই যায়। শুকাই গ'লে মানে যিমান চেণ্ট থাকে গোটেইখিনি নাইকিয়া হৈ যায়গৈ। নাইকিয়া হৈ যোৱাৰ পিছতহে মই গৰম পানী অকণমান দিম। ধুনীয়াকৈ লৰাই আছোঁ যাতে পূৰা ধুনীয়াকৈ শুকাই গৈছে। এয়া খুব ধুনীয়াকৈ শুকাই গৈছে। ইয়াতে এতিয়া অলপ গৰম পানী দি দিম। কমাই দিব লাগিব পানীখিনি, কাৰণ পানীটো কমাই দিয়াৰ কাৰণ হৈছে আগতেই বস্তু গোটেইখিনি সিজি গৈছে। মানে অলপ পানী দিছোঁ। দি পেলাই ধুনীয়াকৈ ঢাকনটো লগাই দিম। ঢাকনটো লগাই দিয়াৰ পিছত যেতিয়া পানী গোটেইখিনি শুকাই যায়, একদম শুকানকৈ এয়া হৈ গ'ল। শুকান মাছ ৰঙালাওৰ পাত আৰু কঁঠালৰ গুটি দি পেলাই মোৰ চব্জিটো হৈ গ'ল। আজি এনেকৈ বনাই খাব আপোনালোকে। বাতি ধুনীয়াকৈ আজৰাই ল'ম। দুপৰীয়া ভাতৰ লগত খাই খুব টেষ্ট লাগে। এনেকৈ খাই পেলাই চাব আপোনালোকে।